মই ৰাতিপুৱা শুই উঠি মই মেৰাপানী গৈছোঁ। মেৰাপানী যাওঁতে মোৰ লগৰজনৰ লগত লৈ পেলাই মই মেৰাপানী আহিছোঁ। মেৰাপানীৰ পৰা উভতি আহোঁতে আধা বাটত মায়ে মোক খবৰ দিয়ে যে মাহীৰ লগত মমাৰ কিবা সংঘাত হৈছে। সংঘাত হওঁতে মাহীক পথাৰতে মানে চোকা অস্ত্ৰৰে কিবা মাৰ ধৰ কৰি চকুটো উলিয়াই পেলাব চেষ্টা কৰে। চোকা অস্ত্ৰৰে উলিয়াই পেলাব চেষ্টা কৰি ঘৰত আনি সিহঁতে দৰজা আবদ্ধ কৰি পেলাই চকুটো গোটেইটো মানে নাই, চকুটো উলিয়াই পেলাবলৈ চেষ্টা কৰিছে। চকুটো ট'টেলি বেয়া হৈ গৈছে। প্লাছ তাৰপিছত মই যেতিয়া উদ্ধাৰ কৰিবলৈ যাওঁ তেতিয়া মোক চোকা অস্ত্ৰ লৈ এইবোৰ গোটেই মাৰধৰ কৰি ইয়াত চিলাই 3টা পৰিছে। প্লাছ মোক গোটেই মাৰধৰ কৰে, এইবোৰ ডিঙিটো আছে, প্ৰাণে মৰাৰ চেষ্টা কৰিছে। মাহীও এতিয়া সংকটজনক অৱস্থা, একদম মৃত্যুৰ সৈতে যুঁজি আছে মাহী। গোলাঘাট আছিলে, গোলাঘাটৰ পৰা এতিয়া যোৰহাটলৈ আকৌ ৰেফাৰ কৰিছে। মাহী আৰু মমাৰ মাজত কিবা মাটিৰ সংঘাত লাগি আছিলে। তেখেতলোক মাহী মাকৰ সন্তান, তো সেই সাপেক্ষে তেখেতলোকে মানে মাহীক প্ৰাণে মৰাৰ চেষ্টা কৰিছে। হয়, এতিয়া আপোনালোকে মেৰাপানী থানাত এফআইআৰ দাখিল কৰিছে নেকি? হয়, মই মেৰাপানী থানাত এতিয়া এফআইআৰ দাখিল কৰিছোঁ। হয়, আৰু এতিয়া ক'ত আছে বাকী কেইজন ক'ত আছে তেখেতলোকক মই দেখা নাই, কিন্তু মাহীহঁত এতিয়া বৰ্তমান মাহী আৰু আমাৰ ঘৰৰ পৰিয়াল লৈ পেলাই গোলাঘাটৰ পৰা যোৰহাটলৈ নি আছে। একদম সংকটজনক অৱস্থা, মৃত্যুৰ সৈতে যুঁজি আছে তেখেত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।